ভেঞ্চাৰ স্কুল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই ৰাজ্যৰ হাজাৰ হাজাৰ পেঞ্চাৰ শিক্ষকসকলৰ বাবে সেইবিলাক বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। তো তেওঁলোকে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে আপোনালোকে ভিডিঅ'টো চাওক। ভেঞ্চাৰ স্কুল কোনো আইনৰ অধীনত নাথাকে। ভেঞ্চাৰ স্কুলখিনিয়ে যদি প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ অধীনতো নিজকে পঞ্জীয়ন কৰিলে তেওঁলোকে ৰিকগনিশ্যন পাব, আৰু নহ'লে তেওঁলোকে প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ অধীনত আহিবলৈ হ'লে তাৰ আউটাৰ ভিতৰত আহিব লাগিব। বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আনৰিকগনাইজ স্কুলত পঢ়ে, চোকা ল'ৰা ছোৱালী, তেওঁলোকে নৱোদয়ত নামভৰ্তিৰ কাৰণে যেতিয়া যায়, প্ৰথম তেওঁলোক বাছনিও হৈ যায়, নৱোদয়ত চিট পাইছে, পোৱাৰ পাছত এডমিশ্যনটো ল'ব নোৱাৰে কাৰণ তেওঁৰ পেন নাম্বাৰ নাই বা তেওঁৰ ৰিকগনাইজ স্কুলৰ চাৰ্টিফিকেট। ছাত্ৰ বা ছাত্ৰী তেওঁলোকৰ পেন থাকিবই লাগিব, কাৰণ এইটো নহ'লে তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকৰ অসুবিধা হ'ব। এই নম্বৰটো একেবাৰে